Hello students, welcome back to my class. Moi Dr. Rajiv Bora aru aji ami discuss koribole goi asu characteristics of prokaryotic cell plus characteristics of eukaryotic cell. Kintu tar agote ami prokaryotic aru eukaryotic cell or bishoye kisman basic difference aru kisman basic similarities or kotha patilo. Sobotke prothomote ami janilo prokaryotic shobdotu mane ki aru eukaryotic shobdotu mane ki. Clear? Now, prokaryotic duta shobdo ase yak. Pro mane hol primitive, karyotic শব্দটো আহিছে ক্যারিয়নৰ পৰা স্যার ক্যারিয়ন মানে হল নিউক্লিয়াস সো এটা যদি শব্দটো মই অৰ্থটো উলিয়াবলৈ চাও প্ৰোক্যাৰিওটিক সেল মানে কি এনেকুৱা সেলস যোনবিলাক সেলত প্ৰিমিটিভ টাইপৰ নিউক্লিয়াস থাকে প্ৰিমিটিভ মানে পুৰণা জামানা টাইপৰ নিউক্লিয়াস মানে কথা হল সেল এটাৰ ভিতৰত নিউক্লিয়াসৰ নামত খালি অকল ডিএনএ খিনি যদি থাকে DNA খিনি যদি উপমি থাকে প্ৰপাৰ আমি নিৰ্দিষ্ট ওয়েল ডিফাইন্ড নিউক্লিয়াস যত দেখা না পাও খালি কিবা নিউক্লিয়াসৰ নিচিনা কিবা বস্তু উপমি আছে মাজতে সেইখিনি প্ৰিমিটিভ টাইপ অফ নিউক্লিয়াস যোনবিলাকক দেখা পাও যোনবিলাক সেলত দেখা পাও সেইবিলাকক আমি প্ৰোক্যাৰিওটিক সেল বুলি কওঁ আৰু সেই প্ৰিমিটিভ টাইপৰ নিউক্লিয়াস খিনিক আমি proper nucleus বুলি নকয় আমি কওঁ নিউক্লিয়ইড আছে নিউক্লিয়াস নাই নিউক্লিয়ইড আছে নিউক্লিয়ইড মানে কি খালি ডিএনএ খিনি খালি সাইটোপ্লাজমত উপঙি থাকে ক্লিয়াৰ এপিনে আহিছ ইউক্যাৰিওটিক সেলৰ শব্দটো উলিয়াই লওঁ আমি ইউ মানে হল ট্ৰু সঁচা আৰু ক্যাৰিওটিক গম পালে ক্যাৰিয়নৰ পৰা আহিছে ট্ৰু নিউক্লিয়াস থাকা যোনবিলাক সেল সেইবিলাকক কওঁ আমি ইউক্যাৰিওটিক সেল সো প্ৰথম কথা যোনটো নেকি তোমালোকৰ শব্দটোৱে সিয়ৰি কৈ আছে যে যোনবিলাক সেলত পুৰণা টাইপৰ নিউক্লিয়াস আছে পুৰণা টাইপ মানে যোনবিলাকত নাই ধৰিব গলে নিউক্লিয়াস নাই খালি নিউক্লিয়াসৰ নামত ডিএনএ খিনি উপঙি থাকে যাক আমি নিউক্লিয়ইড বুলি কওঁ Okay, so primitive type of nucleus আমি nucleoid বুলি কওঁ nucleus বুলি নকয় হয় না তাক primitive বুলি কোৱা হৈছে so primitive type of nucleus থাকা সেল বিলাকক prokaryotic cell and যত আমাৰ হসা nucleus দেখা পাওঁ একদম দেখকে আমি যদি মাইক্ৰোস্কোপৰ ভিতৰত এটা eukaryotic cell চাওঁ তাত proper well defined এটা region পাবা with proper nuclear membrane তাৰ ভিতৰত DNA যেতিয়া দেখা পাবা সেইবিলাকক আমি কওঁ eukaryotic cell clear Now, prokaryotic আৰু eukaryotic cell এটা আমি এতিয়া diagrammatically আঁকি পেলাই বুজিবলৈ চাম তাৰ differences plus তাৰ common বস্তু কিছুমান okay now let's start prokaryotic cell এটা আমি এপিনে সাইডত আঁকিছো prokaryotic cell এটা মই আঁকিছো এনেকে simply এটো এটা prokaryotic cell মই এতিয়া আঁকিম prokaryotic cell মানে কি স্যাৰ prokaryotic cellৰ example যদি কোৱা কি Bacteria, মই এটো এটা ব্যাকটেৰিয়া আকিছো ইউক্যাৰিওটিক সেল বুলি কলে মই ধৰিলো এটা এনিমেল সেল আমাৰ এনিমেল সেল আকিছো হিউম্যান সেলত কি থাকিব এটা সিম্পল ইউক্যাৰিওটিক সেল এটা আকিছো হিউম্যান সেল এটা আকিছো ওকে প্ৰোক্যাৰিওটিক সেলৰ এটা হিউম্যান সেল আকিবলৈ ট্ৰাই কৰিছো ওকে সো কথা হল এই যে মই যে এটা লাইন দি যে আকিছো প্ৰথম ফোকাসতে গম পাইছা যে মই এটা সৰুকে আকিছো এটা ডাঙৰকে আকিছো যোনবিলাক সৰুকে আকিছো সেইবিলাক prokaryotic cell হ'ব কাৰণ সেইবিলাক সাইজত বহুত সৰু হয় কিমান সৰু স্যাৰ কিমান সৰু সাইজটো যদি চোৱা 0.1 to 2 মাইক্ৰোমিটাৰ হ'ব পাৰে 0.1 to 2 মাইক্ৰোমিটাৰ আৰু ইয়াতে আমি স্মলেষ্ট লিভিং সেলও পোৱা যায় prokaryotic cell আমি যদি eukaryotic cellৰ সাইজৰ কথা কওঁ জেনাৰেলি দে ৰেঞ্জ বিটুইন 10 to 20 মাইক্ৰোমিটাৰ মানে যদি আমি এটা ওভাৰঅল সাইজ ডিফাৰেন্স চাওঁ eukaryotic cell বিলাক সাধাৰণতে 10 গুণে বেছি ডাঙৰ মানে 10 times bigger than prokaryotic cell now এতিয়া এই যে মই সেল দুটা আকিছো এটো হল কমন বস্তু মানে যি কোনো সেলে নহক কিয় পৃথিৱীত থকা যি কোনো লিভিং সেলে নহক কিয় prokaryotic হক eukaryotic হক ওকে এইবিলাক সেলৰ এটা কমন বস্তু হল যোনখন কোষ আবৰণ আকিছো এখন কি আকিছো মই সেল মেমব্ৰেন বা প্লাজমা মেমব্ৰেন আকিছো সেল মেমব্ৰেন বা প্লাজমা মেমব্ৰেন আকিছো মই প্লাজমা মেমব্ৰেন সো এই বস্তুটো পৃথিৱীত যিমানে সেল নাথাকক কিয় দিস ইজ দা কমন থিং সেল মেমব্ৰেন থাকিব লাগিব সেল মেমব্ৰেন বা প্লাজমা মেমব্ৰেন থাকিবই Okay এতিয়া আৰু এটা একদম সিম্পল এটা কনসেপ্ট কৈ দিও মই যদিও সেল মেমব্ৰেনখন এডাল আছেৰে আকিছো
এডাল লাইন দিছো একচুয়ালি যদি আমি চাওঁ এই লাইনডাল এডাল লাইন নহয় কিন্তু মই যদি এটো জুম কৰো this is actually double layered membrane তো মই জিমানে না আমি বায়োলজিস্ট বিলাকে আমি জিমান বিলাকে টিচাৰ্স বিলাকে আকো তোমালকক বুজাবলে এটা লাইন দি বস্তু বিলা বুজাও কিন্তু সদায় মনত ৰাখিবা এই এডাল লাইন নাথাকে হেবিলাক মেমব্ৰেন যেনেকুৱা ধৰণৰ মেমব্ৰেন নহক সেই মেমব্ৰেন খনত একচুয়ালি ডাবল লেয়াৰ্ড হেবিলাক মেমব্ৰেন বিলাক ডাবল লেয়াৰ্ড হয় আমি ডিটেইলছত যাম যেতিয়া সেল মেমব্ৰেনৰ আমি মেইন স্ট্ৰাকচাৰ হিকিম ডিটেইলছত তাত আমি দেখা পাম কিন্তু একচুয়ালি মই এটা যদি কওঁ এবিলাক হল ডাবল মেমব্ৰেন স্ট্ৰাকচাৰ ডাবল মেমব্ৰেন এনেকুৱা লিপিড বাইলেয়াৰ বুলি কয় লিপিড বাইলেয়াৰ এনেকুৱা ডাবল লিপিড বাইলেয়াৰ থাকে ফসফোলিপিড বাইলেয়াৰ একচুয়ালি তো এনেকুৱা লেয়াৰ দেখিবলৈ পাম এতিয়া আমি ডিটেইলছত নাযাম বাট তোমাক খালি কনসেপ্টটো কৈছিলো সো এই যদিও মই মেমব্ৰেনখন সেল মেমব্ৰেনখন এডাল আছে ৰাখিছো একচুয়ালি আমি জুম কে চালে সেই এডাল লাইনত দুডাল লাইন লুকাই আছে কনসেপ্ট ক্লিয়াৰ অকল সেল মেমব্ৰেনৰ কথা কোৱা নাই যিমান বিলাক অৰ্গানলিজৰ আখে পাখেও মেমব্ৰেন বিলাক থাকে সব ডাবল মেমব্ৰেন মনত ৰাখিবা দিমাগত ৰাখিবা এটো ব্যাকগ্ৰাউণ্ডত মানে এতিয়া পা তোমালোকে যি বস্তু চাবা তোমালোকে যদি মেমব্ৰেন বিলাক দেখা তোমালোকে অলৰেডি জানিব লাগে যে দ্যাট মেমব্ৰেন ইজ এ ডাবল মেমব্ৰেন স্ট্ৰাকচাৰ ওকে নাও প্ৰথম কনসেপ্টটো জানিলো যে প্ৰোক্যাৰিওটিক সেল হক বা ইউক্যাৰিওটিক সেল হক মেমব্ৰেনখন ডাবল মেমব্ৰেন হ'ব মেমব্ৰেনখন সেল মেমব্ৰেনখন কমন বস্তু হ'ব দিস সেল মেমব্ৰেন ইজ দা কমন থিং নেক্সট কমন থিং তো কি স্যাৰ তোমাৰ ভিতৰৰ যে অংশখিনি দেখিছা এই ভিতৰৰ অংশখিনি এইখিনিক আমি কি বুলি কওঁ জাননে ভিতৰৰ যোনখিনি ফ্লুইড অংশ দেই ভিতৰৰ যোনখিনি ফ্লুইড অংশ যোনখিনি অকল জেলি লাইক অংশ সেইখিনিক আমি কওঁ সাইটোসল এইখিনিক আমি কওঁ সাইটোসল সো দিস ইজ সাইটোসল মন কৰিবা দুটা বস্তু আছে এটা হল সাইটোসল আৰু এটা হল সাইটোপ্লাজম বেলেগ বস্তু কিন্তু ওকে মই কনসেপ্ট বিলাক একেলগে ক্লিয়াৰ কৰি যেটো দুটা কনসেপ্ট এটা হল সাইটোসল এটা হল সাইটোপ্লাজম কি ডিফাৰেন্স স্যাৰ দুইটা শব্দটো শুনিবলে একে লাগে আমি বহুতত শুনিছো যদিও একে বুলিয়ে ভাবি আছো নহয় একে নহয় সাইটোসল মানে কি সেলৰ ভিতৰত যিমানখিনি পনিয়া অংশ আছে এইখিনি সাইটোসল ৰাইট কিন্তু সাইটোপ্লাজম মানে কি ফ্লুইড অংশখিনি প্লাস অৰ্গানলিজ যদি আছে সাইটোসল প্লাস সাইটোপ্লাজম মানে কি সাইটোসল যোনখিনি পনিয়া অংশ আছে প্লাস অৰ্গানলিৰ ভিতৰৰ অংশখিনিও অৰ্গানলিজ বিলাক যদি থাকে অৰ্গানলিজ ভিতৰৰ অংশখিনি গুটেখিনি মিলাই পেলাই আমি যদি কথা পাতো সেইখিনি আমি সাইটোপ্লাজমৰ আন্ডাৰত পৰিম সাটল ডিফাৰেন্স বাট কনসেপ্টছ খিনি ক্লিয়াৰ হৈ থাকাটো ভাল সো সাইটোসল আৰু সাইটোপ্লাজমৰ কথা বুজিলা সো এইখিনি মই কি ৰাখিছো সেলৰ ভিতৰত যিমানখিনি মই পনিয়া অংশ বুলি কলে ফ্লুইড অংশ বুলি কলে তাত বহুতো ডিজলভ আয়নছ থাকিব পাৰে ডিজলভ নিউট্ৰিয়েন্টছ থাকিব পাৰে ডিজলভ মিনাৰেলছ থাকিব পাৰে গুটেখিনি আমি সাইটোসলৰ আন্ডাৰত পনিয়া অংশখিনি কথা পাতিছো এতিয়া নেক্সট কমন ফেক্টৰটো কি নেক্সট কমন ফেক্টৰটো হল দুইটা সেলতে প্ৰোক্যাৰিওটিক সেল হক ইউক্যাৰিওটিক সেল হক যিমান বিলাক লিভিং সেল বুলি কম তাত জেনেটিক মেটেৰিয়েল এটা থাকিবই লাগিব তো জেনেটিক মেটেৰিয়েলটো কি ডিএনএ তো প্ৰোক্যাৰিওটিক সেলৰ যদি কথা পাতো প্ৰোক্যাৰিওটিক সেলত সিঙ্গল সাৰ্কুলাৰ ডিএনএ থাকিব এটো আৰু ডিএনএ খিনি কি হৈছে উপঙি আছে সাইটোসলত উপঙি থাকে হয়নে ইয়াত ডেফিনিট তোমাৰ কভাৰিং নাই এটা নিউক্লিয়াছ নাই ইয়াত সো যেহেতু এনেকে উপঙি থকা এটা স্ট্ৰাকচাৰ ডিএনএ খিনি খালি উপঙি থাকে ফ্লুইড অংশখিনি থাকে এইখিনিক আমি কি বুলি কওঁ এই ডিএনএ খিনিক আমি এটা স্পেশাল নাম দিও স্পেশাল নামটো কি নিউক্লিয়ইড ওকে তো ইয়াটো ডিএনএ পাবা অফ কোর্স আমাৰ ইয়াটো ডিএনএ পাবা হয় না এটো কমন বস্তু সো ডিএনএ আমি ইয়াটো দেখিম আমি ইউক্যারিওটিক সেলটো ডিএনএ দেখিম আমি যদি হিউম্যান সেলৰ কথা কওঁ আমি কিমান ডাল ডিএনএ দেখিম ইয়াত 46 ডাল ডিএনএ দেখিম যদি আমি বডি সেলৰ কথা পাতি আছো ইয়েস কিন্তু ডিফাৰেন্সটো কি এটা ডিফাৰেন্সলৈ যদি আহি যোৱা ডিএনএ খিনিৰ লগত জেনেটিক মেটেৰিয়েল ডিএনএ খিনিৰ লগত ইয়াত আমি কি দেখিম ইয়াত আমি এটা ডেফিনিট কি পাম এটা কভাৰিং পাম এটো এটা কভাৰিং পাইছো এই কভাৰিংটোক আমি নিউক্লিয়াছ বুলি কওঁ হয় না যোনখিনি ডিএনএ জেনেটিক মেটেৰিয়েল খিনি কভাৰ কৰি থয় সো এই নিউক্লিয়াছটো ইজ এ ডাবল মেমব্ৰেন স্ট্ৰাকচাৰ এই বস্তুটো তুমি এটা ইয়াত দেখা নাপাও জেনেটিক মেটেৰিয়েল খিনি কমন থাকিব যিকোনো সেলৰ কথা কোৱা prokaryotic cell কথা কোৱা eukaryotic cell কথা but nucleus to এটা distinctive feature eukaryotic cell তুমি nucleus to দেখাবা so এটো কি আকিলো মই nucleus so তিনটা কমন বস্তু পালো
এতিয়ালৈকে কমন বস্তু কি পালো ফাৰ্স্ট সেল মেমব্ৰেন কমন থাকিব সেকেন্ড যোনখিনি সাইটোসোল বা সাইটোপ্লাজম বুলি ক'লে এতিয়া গম পাবা যে ইয়াতো আমি রাইবোজোম পাম রাইবোজোম গুটেখিনি লৈ পেলা সাইটোপ্লাজম বুলি কওঁ সাইটোসোল বা সাইটোপ্লাজমটো কমন বস্তু থার্ড জেনেটিক মেটেৰিয়েল ডিএনএ বা আরএনএ কথা যদি পাতো বা জেনেটিক মেটেৰিয়েল এজ এ হোল আমি যদি কথা পাতো হেতু কমন ফ্যাক্টর জেনেটিক মেটেৰিয়েল ওকে ওকে নেক্সট কমন বস্তুটো কি স্যার নেক্সট কমন বস্তুটো হল রাইবোজোম সোয়া এইবিলাক মই রাইবোজোম আঁকিছো রাইবোজোম স্যার দুটা এনেকে আঁকিছো যে এটুটো ইয়াটো রাইবোজোম পাবা এটু কমন বস্তু প্রোক্যারিওটিক সেল আৰু ইউক্যারিওটিক সেলত রাইবোজোম পাবাই কিন্তু রাইবোজোমৰ স্টাইলটো বেলেগ রাইবোজোম ইয়াত যোনটো রাইবোজোম পাবা হেতু 70s রাইবোজোম পাবা কিয় 70s বুলি কৈছো আমি ডিটেইলছত যাম ইয়াত যোনবিলাক ৰাইবোজোম পাবা হেতু হ'ব 80s বাট দুইটাতে তোমালোকে ৰাইবোজোম পাবাই পাবা সো কমন বস্তু নেক্সট আমি কি পালো ৰাইবোজোম বিলাক কি স্যাৰ এবিলাকে প্ৰটিন বনায় প্ৰটিন সিনথেসিস কৰাত হেল্প কৰে প্ৰটিন ফ্যাক্টৰি বুলিও কয় ৰাইবোজোম বিলাকত ওকে এতিয়া এই ৰাইবোজোম বিলাক যে দেখিছা এটো কমন ফ্যাক্টৰ নেক্সট গম পালো এতিয়া ৰাইবোজোমৰ ভিতৰৰ অংশখিনিও যদি আমি কনসিডাৰ কৰো yes ভিতৰত তেতিয়া এই গুটেখিনি সাইটোসোল প্লাস রাইবোজোমৰ ভিতৰৰ অংশখিনি মিলি পেলাই অৰ্গানলি কাৰণ ৰাইবোজোম ইজ এন অৰ্গানলি ভিতৰৰ অংশখিনি মিলি পেলাই কি হ'ব দিস ইজ সাইটোপ্লাজম বুজি পাইছা ওকে ইয়াটো তেনেকে ইয়াত এতিয়া এইকিটা হল কমন বস্তু আৰু এটা কমন বস্তু আছে কমন বস্তুটো কি আৰু এটা কমন বস্তু হল তোমালোকে প্ৰোক্যাৰিওটিক সেলটো সেল ওয়াল দেখিবলৈ পাবা প্ৰোক্যাৰিওটিক সেলত তোমালোকে কি দেখিবলৈ পাবা সেল ওয়াল দেখিবলৈ পাবা সেল ওয়াল এটো এটা সেল ওয়াল মই সেলৰ ওপৰ মেমব্ৰেনৰ ওপৰত এটা ডিস্টিংক্ট কভাৰিং তোমালোকে দেখিবলৈ পাবা হেতু হল সেল ওয়াল ইউক্যাৰিওটিক সেলৰ ভিতৰতো তোমালোকে সেল ওয়াল দেখিবলৈ পাবা কিন্তু সব সেলতে নেপোৱা যেনেকৈ মই যদি এটো এনিমেল সেলৰ কথা পাতি আছো এটো এনিমেল সেলৰ কথা পাতি আছিলো মই এটো এনিমেল সেলৰ কথা পাতি আছো এনিমেল সেলত তুমি বিশেষকে সেল ওয়াল দেখিবলৈ নাপা যদি মই প্লান্ট সেলৰ কথা কওঁ প্লান্ট সেলত যদি কথা পাতো বা আমি ফাঞ্জাই কথা পাতো তাত তোমালোকে সেল ওয়াল দেখিবলৈ পাবা ওকে সো কথা হল যে সেল ওয়ালটো এটা কমন বস্তু নেক্সট মই যদি ইয়াত আকো সেল ওয়াল ইজ এ কমন ফ্যাক্টৰ বাট এক্সেপশন কোড আহিব ইউক্যাৰিওটিক সেলৰ আমি এনিমেল সেলত দেখিবলৈ নাপাও ইউক্যাৰিওটিক সেলটো আমি প্লান্ট সেল বা ফাংগাছত আমি সেল ওয়াল দেখিবলৈ পাম ঠিক আছে সো এইকিটা হল কমন বস্তু এতিয়া আহা আনকমন বস্তুলে আনকমন মানে ডিস্টিংক্টিভ ফিচাৰ আমি ডিফারেন্স খিনি প্রোক্যারিওটিক সেল আৰু ইউক্যারিওটিক সেলৰ ডিফারেন্স হল যে আমি ইউক্যারিওটিক সেলত কি দেখিবলৈ পাও মেমব্রেন বাউন্ড অর্গানেলিজ দেখিবলৈ পাও মেমব্রেন বাউন্ড অর্গানেলিজ মানে স্যার যেনেকে মাইটোকন্ড্রিয়া যেনেকে এন্ডোপ্লাজমিক ৰেটিকুলাম এনেকে নিউক্লিয়াৰ মেমব্ৰেনৰ এনেকে ওপৰেদি নিউক্লিয়াৰ মেমব্ৰেনৰ আউটাৰ মেমব্ৰেনখন এনেকে এনকম্পাস কৰি পেলাই মানে আউটাৰ নিউক্লিয়াৰ মেমব্ৰেনৰ যোনখন আউটাৰ মেমব্ৰেন আছে হেখন কন্টিনিউ কৰি পেলাই কিছুমান এনেকে অৰ্গানলি কিছুমান এনেকে ফেলি যায় গুটে ভিতৰত সাইটোপ্লাজমৰ ভিতৰত এইখিনিক আমি কওঁ ইআৰ বা এন্ডোপ্লাজমিক ৰেটিকুলাম ইআৰ আমি ডিটেইলছত যাম টেনশন লব লাগে গুটে বিলাক অৰ্গানলিৰ কথা আমি ডিটেইলছত পঢ়িমে এন্ডোপ্লাজমিক ৰেটিকুলাম নেক্সট তোমালোকে যদি ইয়াত সোৱা ইউক্যাৰিওটিক সেলৰ ক্ষেত্ৰত তোমালোকে আৰু অৰ্গানলিজ দেখিবা যেনেকে অৰ্গানলিজ হল এইবিলাক কি বস্তু এনেকে প্লেট লাইক এনেকুৱা এইবিলাক কি বস্তু এইবিলাক প্লেট লাইক স্ট্ৰাকচাৰস এইবিলাক হল গোলগি বডিজ তোমালোকে ইয়াত ৰাইবোজোমটো দেখিলাই কমন বস্তু ৰাইবোজোমৰ উপৰি তোমালোকে ইয়াত দেখিবা লাইসোজোম তোমালোকে ইয়াত দেখিবা গুলগুল কিছুমান এইবিলাক হল লাইসোজোম তোমালোকে ইয়াত দেখিবা ভেকিউল গোলগি বডি মাইটোকন্ড্রিয়া যদি প্লান্ট সেলৰ কথা কওঁ প্লান্ট সেলত তোমালোকে ক্লোৰোপ্লাস্টটো দেখিবা ক্লোৰোপ্লাস্ট নাম শুনিছাই চাগে তোমালোকে ক্লোৰোপ্লাস্ট দেখিবা ইয়াত সো ক্লোৰোপ্লাস্ট দেখিবা সো এইবিলাক হল ডিফারেন্স মেইন ডিফারেন্স খিনি আমি এতিয়া যেতিয়া ক্যাৰেক্টাৰিষ্টিক জানিম তেতিয়া আমি ধুনিয়াকে মনত ৰাখিবলৈ ট্ৰাই কৰিম 10টা ধুনিয়া ডিফারেন্স আমি লৈ আনিছো তোমালোকক দি দিম কিন্তু মেইন ডিফারেন্স হল নিউক্লিয়াস এটাত আছে ইউক্যারিওটিক সেলত আছে প্রোক্যারিওটিক সেলত নাই সিধা কথা গল মেমব্রেন বাউন্ড অর্গানলিজ এইবিলাক মাইটোকন্ড্রিয়া ক্লোজ বা হেন তেন ইউক্যারিওটিক সেলত আছে
prokaryotic cell নাই so মই students ক যেতিয়া কওঁ students বিলাকক কওঁ যে eukaryotic cell টো এটা ধনী cell বহুত বস্তু আছে prokaryotic cell টো এটা দুখীয়া cell এটা একো বস্তু নাই খালি DNA খিনি আছে আৰু রাইবোজোম আছে আৰু সেই খিনি ইউজ কৰি এহেতে কিন্তু বহুত ইন্টেলিজেন্টলি নিজৰ কামখিনি গুটেখিনি কৰিব পাৰে ধুনিয়াকে prokaryotic cell বিলাক সাধাৰণতে unicellular হয় unicellular হয় অকলে কাফি হেন অকলে জিন্দা থাকিব পাৰে eukaryotic cell বিলাক সাধাৰণতে multicellular হয় multicellular there are very few cells that are unicellular যেনেকে protista amoeba বিলাক unicellular খুব কম সংখ্যক কিন্তু maximum eukaryotic cells বিলাক multicellular হয় okay so these were some basic point কিছুমান কমন পইণ্টৰ কথা কলো কিছুমান মেইন ডিফাৰেন্সৰ কথা কলো এতিয়া আমি যাম ক্যাৰেক্টাৰিস্টিক্স হলে ওকে ক্যাৰেক্টাৰিস্টিক্স খিনি আন্ডাৰতে এইবিলাক বস্তু সোমাই যাব তোমালোকৰ কাৰণে ইজি হৈ যাব মনত ৰাখিবলৈ কিন্তু মই এটা নিমনিক ইউজ কৰিম তোমালোকৰ লগত ক্যাৰেক্টাৰিস্টিক্স অফ প্ৰোক্যাৰিওটিক সেল আমি ক্লিয়াৰ কৰিম তাৰ ওপৰত ভিত্তি কৰি ইউক্যাৰিওটিক সেলটো নিজে নিজে আমি মনত ৰাখিবলৈ ট্ৰাই কৰিম ওকে ক্যাৰেক্টাৰিস্টিক্স অফ প্ৰোক্যাৰিওটিক সেলৰ যদি আমি কথা পাতো এটা নিমনিক ইউজ কৰো কেটামান লেটাৰেৰে NN SSC NNSSC 70S BPDF কাম খতম কেটা হল 10টা হল না 1 2 3 4 5 6 7 8 9 10 10টা পয়েন্ট ক্যারেক্টারিস্টিক্সত আহি যাব নাও n প্রথম n টু হল নো নিউক্লিয়াস ক্লিয়ার ক্যারেক্টারিস্টিক্স অফ প্রোক্যারিওটিক সেল নিউক্লিয়াস নাই next n to whole no membrane bound organelles গম পাইছে membrane bound organelles মানে কি এবিলাকে mitochondria chloroplast golgi bodies endoplasmic reticulum vacuole peroxisome এবলা বস্তু s প্রথম s to whole small and simple cells small and simple cell small মানে কিমান small মই কৈছিলো 0.1 to 2 micrometer আৰু simple বুলি কিয় কোৱা আছে একো বস্তুৱে নাই তাত খালি DNA নিউক্লিয়াৰ মেটেৰিয়েল খিনি আছে ৰাইবোজোম খিনি আছে আৰু নিজৰ প্ৰটিন সিনথেসিস নিজৰ কাম সেই কম বস্তুটা হেডে ক্লিয়াৰ কৰিব পাৰে সো আসলতে যে আমি চাও আসলতে যদি আমি চাও একচুয়ালি প্ৰোক্যাৰিওটিক সেল বিলাক মোৰ এফিশিয়েন্ট কিয় because হেহেতৰ ইমান একো বস্তু নাথাকে যদিও হেতে ইমান ধুনিয়াকে জিয়াই দিব পাৰে আৰু যদি প্ৰোক্যাৰিওটিক সেলৰ কথা কওঁ তোমালোকক হাৱায়ে বতাহে জতে ততে যিমান এক্সট্ৰিম এনভায়ৰনমেন্ট হক নহক কিয় প্ৰোক্যাৰিওটিক সেল বিলাক দেখা পাবা তোমালোকে দে আৰ মোস্ট এবান্ডেন্ট সেলস জতে ততে এতিয়া যদি মই হাৱাত এতিয়া মই একো দেখা নাই পোৱা ইয়াটো ব্যাকটেৰিয়া সেল তোমালোক ব্যাকটেৰিয়া পাবাই তোমাৰ স্কিনৰ ওপৰত ব্যাকটেৰিয়া আছে তোমাৰ ভিতৰত ব্যাকটেৰিয়া আছে চকুৰ সাইডত লাগি আছে ব্যাকটেৰিয়া যতে তুমি যে মানুহটো তোমাৰ গাত অলৰেডি লাখ এটা ব্যাকটেৰিয়া আছে সব ব্যাকটেৰিয়া তোমালোক বেমাৰ কৰিব নোৱাৰে কাৰণ আমি এক্সপোজ হৈ আমি নিজকে ইমিউন কৰি লৈছো হয়নে কিছুমান বহুতো ভাল ব্যাকটেৰিয়া আছে যোনটো তোমাক লাগে তোমালোকৰ মাইক্ৰোবায়োম যোনটো আমাৰ পেটৰ ভিতৰত গাত আছে তাত এটা মাইক্ৰোবায়োম ওয়ার্ল্ডে বনি আছে যোনখিনি তোমাক ফুড খিনি ডাইজেস্ট কৰাত হেল্প কৰে যদি মাইক্ৰোবায়োম নাথাকিলে ব্যাকটেৰিয়া তোমাৰ পেটত নাথাকিলে তুমি ফুড ইমান ধুনিয়াকে ডাইজেস্ট কৰিব নোৱাৰা সেই কাৰণে তোমালোকে এন্টিবায়োটিক্স বিলাক যদি খোৱা বহুত বেছিকে এন্টিবায়োটিক খাই দিব নালাগে কাৰণ তোমালোকৰ বেয়া ব্যাকটেৰিয়া বিলাকৰ লগতো ভাল ব্যাকটেৰিয়া বিলাকো মাৰি পেলাই তেতিয়া তোমালোকৰ পেটৰ প্ৰবলেম হয় চাবাচোন গম পাইছা না সো জধে মধে এন্টিবায়োটিক খোৱা জধে মধে কাবাৰ গৈ পেলাই বলে এটো বেমাৰ হৈছে এটো তেনেকে লৈ যে কিছু মানে হেতু কৰিব নালাগে একচুয়ালি গম পাইছা কাৰণ বহুত ভাল ব্যাকটেৰিয়া তোমাৰ বডিত থাকিব পাৰে যোনবিলাক নেকি তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় আৰু সেইবিলাক নহলে তোমাৰ বেলেগকে নিগেটিভ হে এফেক্ট পেলাব ওকে কথা হল স্মল এন্ড সিম্পল আৰু এই স্মল এন্ড সিম্পল হোৱা কাৰণে হেহেত বহুত ডেঞ্জাৰ জায়গাটো পোৱা যায় মানে পৃথিৱীৰ এনেকুৱা জায়গা নাই যত নেকি তুমি ব্যাকটেৰিয়া নোপোৱা এনেকুৱা জায়গা থাকিব পাৰে যত নেকি তুমি ইউক্যাৰিওটিক সেল নেপাব পাৰা বাট এনেকুৱা জায়গা নাই পৃথিৱীত যত নেকি তোমালোকে প্ৰোক্যাৰিওটিক সেলস বা ব্যাকটেৰিয়া নোপোৱা হেবলা পাবাই যেনেকুৱাই কন্ডিশন নহওক যেনেকুৱাই হাৰ্শ কন্ডিশন নহওক যেনেকুৱাই ধুনিয়া কন্ডিশন নহওক ব্যাকটেৰিয়া ইজ এভেইলেবল এভৰিৱেৰ omnipresent যেনেকে ভগৱান সবতে আছে বুলি কয় ব্যাকটেৰিয়াও omnipresent ব্যাকটেৰিয়াও সবতে আছে নেক্সট এস টু হল single stranded circular DNA
single stranded circular DNA single stranded নহব single stranded নহব দে এটো মই এটা ভুল কৈছো single stranded নহয় single circular DNA single circular DNA পাবা তোমালোকে মই কৈছো এটা single stranded হ'ব পাৰে double stranded হ'ব পাৰে হেতুলে নাই but single circular DNA পাবা C আহিলে cell wall ৰ পৰা cell wall present কেনেকুৱা cell wall থাকিব peptidoglycanৰ cell wall থাকিব peptidoglycan মনত ৰাখিবা শব্দটো peptidoglycan আমি ডিটেইলছত যাম যেতিয়া cell wall ডিসকাস কৰিম peptidoglycan মানে কি আমি যদি মই সিম্পল কম peptidoglycan দুটা শব্দ আছে পেপটাইড আৰু গ্লাইকেন মানে হল গ্লুকোজ মানে প্ৰটিন আৰু গ্লুকোজ মিলি পেলাই এই লেয়াৰটো বনায় peptidoglycan লেয়াৰ বনায় ওকে আৰু এই সেল ওয়ালৰ ওপৰত ভিত্তি কৰি আমি গ্ৰাম পজিটিভ আৰু গ্ৰাম নেগেটিভ ব্যাকটেৰিয়াৰ কথা পাতিম গ্ৰাম পজিটিভ আৰু গ্ৰাম নেগেটিভ কথা ডিফাৰেন্সটো যে আহে ব্যাকটেৰিয়াত কিছুমানত পেপটিডোগ্লাইকেন লেয়াৰটো সৰু কিছুমানত পেপটিডোগ্লাইকেন লেয়াৰটো ঠিক হেতু ওপৰত ভিত্তি কৰি আমি গ্ৰাম পজিটিভ আৰু গ্ৰাম নেগেটিভ ব্যাকটেৰিয়া পাও এতিয়া ডিসকাস নকৰো আমি ডিটেইলছত পিছত ডিসকাস কৰিম মতে সেল ওয়ালৰ কথা মুঠতে সেল ওয়াল প্ৰেজেন্ট থাকে 70s কোৰ পৰা আহিলে 70s ৰাইবোজমৰ কথা পাতিছো 70s ৰাইবোজম okay 70s রাইবোজোম থাকিব তাত b হল বাইনারি ফিশন মানে কি স্যার যে এটা সেল সিম্পলি দুটালে ভাগ হৈ যায় এটা সেলৰ পৰা দুটা বনে দুটা সেলৰ পৰা চাৰিটা বনলে এনেকে ডিভিজন হ'ব পাৰে সিম্পল ৰেপ্লিকেশন কৰে হেতে হলে এহাতে ইমান কমপ্লেক্স ৰেপ্লিকেশন মাইটোসিস মিওসিস যোনবিলাক তোমালোকে সেল ডিভিজনৰ কথা পাতো হেবিলাক ইউক্যাৰিওটিক সেলতে হয় হেতে সিম্পলি এটা সেল আছিল ই দুটালে নতুনকে ভাগ হৈ যাব পাৰে তেনেকে নতুনকে বাইনাৰি মানে কি দুটা বাইনাৰি ফিউশন হৈ হেতে ৰেপ্লিকেশন কৰিব পাৰে সেল ডিভিজন কৰিব পাৰে পি মানে হল প্লাজমিড প্ৰেজেন্ট প্লাজমিড পোৱা যায় প্লাজমিড মানে কি স্যাৰ এইবিলাক হল কিছুমান এক্সট্ৰা সেলুলাৰ এক্সট্ৰা ক্ৰোমোজোমাল ডিএনএ মানে যেনেকে তোমাৰ এটো এটা ব্যাকটেৰিয়া সেল ফৰ এক্সাম্পল ব্যাকটেৰিয়া সেল ইয়াত আসল ব্যাকটেৰিয়া সেলৰ আসল ডিএনএ আছে ইয়াৰ উপৰিও কিছুমান সৰু সাৰ্কুলাৰ ডিএনএ থাকে এনেকুৱা সৰু সাৰ্কুলাৰ ডিএনএ কিছুমান থাকে আৰু এই সাৰ্কুলাৰ ডিএনএ খিনিক আমি প্লাজমিড বুলি কৈছো প্লাজমিডটো কিয় ইমান ইম্পৰ্টেন্ট কোৱাচোন বিকজ প্লাজমিডত তোমালোকৰ কিছুমান ব্যাকটেৰিয়াল ৰেজিস্ট্যান্ট জিন থাকে এন্টিমাইক্ৰোবিয়াল ৰেজিস্ট্যান্ট জিন তো এই জিনস বিলাকে ব্যাকটেৰিয়াটো কিছুমান এক্সট্ৰা পাৱাৰ দিয়ে যেনেকে এন্টিবায়োটিক ৰেজিস্ট্যান্স টেট্ৰাসাইক্লিন ৰেজিস্ট্যান্স হাৰ্শ কন্ডিশনটো জিআই থাকিবলৈ কিছুমান ইম্পৰ্টেন্ট জিন সো এই কিছুমান ইম্পৰ্টেন্ট জিন ব্যাকটেৰিয়াটো গাত থাকে আৰু সেইবিলাক কোট লুকাই থাকে প্লাজমিডত এক্সট্ৰা ডিএনএ এক্সট্ৰা সাৰ্কুলাৰ ডিএনএ তো সেইবিলাক হল প্লাজমিড বুলি কওঁ ভেৰি ইম্পৰ্টেন্ট ব্যাকটেৰিয়া বিলাক জিআই থাকিবলৈ কিছুমান ব্যাকটেৰিয়া হাৰ্শ কন্ডিশনটো কেনেকে জিআই থাকে কিছুমান ব্যাকটেৰিয়া ওপৰত এন্টিবায়োটিক পৰিলেও হেতে কিয় নমৰে বিকজ প্লাজমিডত তোমালোকৰ সেই ৰেজিস্ট্যান্ট জিনটো লুকাই থাকে ওকে নাও ডি টোৱে কি বুজায় স্যাৰ ডি টোৱে বুজায় ডাইভাৰ্স মেটাবলিজম মানে পৃথিৱীৰ ভিতৰত তোমালোকে যেনেকুৱা টাইপৰ মেটাবলিজম দেখুৱা কিয় মানে খোৱা আহাৰ নিউট্ৰিশন আহৰণ কৰা কেপাসিটি এহেতৰ বহুত বেলেগ টাইপৰ হ'ব পাৰে যেনেকে এহেত অটোট্ৰপিক হ'ব পাৰে নিজৰ খানা নিজে বনাব পাৰে যেনেকে সাইনোব্যাকটেৰিয়া ব্লু গ্ৰীণ এলগি এহেতৰ গাত ফটোসিনথেসিস পিগমেন্ট থাকে এহেতে নিজৰ খাদ্য নিজে বনাব পাৰে সূৰ্য পোহৰ লৈ পেলাই ব্যাকটেৰিয়া হলেও এহেতে নিজে খাদ্য বনাব পাৰে অটোট্ৰপিক বহুতো ব্যাকটেৰিয়া আছে হেটেৰোট্ৰপিক এহেতে লোকৰ ওপৰত নিৰ্ভৰ কৰে হয়নে বহুতো ব্যাকটেৰিয়া আছে যোনবিলাকে নেকি তোমাৰ অটোট্ৰপিক হেটেৰোট্ৰপিক সেপ্ৰোফাইটিক ডেড অৰ্গানিজমৰ ওপৰত হেতে জিআই থাকে সো সেইবিলাক হল ডাইভাৰ্স টাইপ অফ মেটাবলিজম অটোট্ৰপিক হ'ব পাৰে হেটেৰোট্ৰপিক হ'ব পাৰে সেপ্ৰোফাইটিক হ'ব পাৰে এফ মানে হল ফ্লাজিলা থাকিব পাৰে বহুতো ব্যাকটেৰিয়া গাত বা পিল্লাই থাকিব পাৰে ফ্লাজিলাই কি কৰে মুভমেন্টত সহায় কৰে ব্যাকটেৰিয়া বিলাকক আৰু পিল্লাই মানে হল এবিলাক কনজুগেশন টিউব বনায় কনজুগেশন টিউব মানে ফৰ এক্সাম্পল এটো এটা ব্যাকটেৰিয়া এই পিল্লাই বিলাকে কানেকশন বনাব পাৰে এটা ব্যাকটেৰিয়া আনটো ব্যাকটেৰিয়াৰ লগত কানেকশন বনাই পেলাই এই ডিএনএ বিলাক এটা ইয়াৰ ডিএনএ আনটো ডিএনএ লগত ট্ৰান্সফাৰ কৰিব পাৰে এটো হৰাইজন্টাল ট্ৰান্সফাৰ বুলিও কয় ভেৰি ইম্পৰ্টেন্ট হৰাইজন্টাল জিন ট্ৰান্সফাৰ এটো কিহেৰে কৰিছে এটো পিল্লি
পিলিয়ে কি কৰে কনজুগেশ্যন টিউব বনায় আৰু কনজুগেশ্যনৰ দি হেঁতে এটা ব্যাকটেৰিয়া সেলে আনটো ব্যাকটেৰিয়া সেলৰ লগত হৰাইজন্টেল জিন ট্ৰান্সফাৰ কৰিব পাৰে হৰাইজন্টেল আৰু ভাৰ্টিকেল জিন ট্ৰান্সফাৰটো কি বস্তু আমি বাচ্চা দিও হয়নে সো আমাৰ জিনছবিলাক কেনেকৈ হৈছে মাক বাপেকৰ পৰা বাচ্চালৈ গৈছে তেনেকৈ আমাৰ ইউকেৰিওটিক সেলৰবিলাকতো মোষ্টলি কি হয় হৰাইজন্টেল জিন ট্ৰান্সফাৰ ভাৰ্টিকেল জিন ট্ৰান্সফাৰ হয় মাক বাপেক পেৰেণ্টছৰ পৰা অফস্প্ৰিংলৈ জিনবিলাক ট্ৰান্সফাৰ হয় কিন্তু ব্যাকটেৰিয়া সেলবিলাক এনেকুৱা মানে দে আৰ সো এডভান্সড যদিও সিম্পল দে আৰ ভেৰি এডভান্সড ইন চাৰ্টেইন এৰিয়াজ হেঁতে হৰাইজন্টেল জিন ট্ৰান্সফাৰ কৰিও বস্তুবিলাক হেঁতে জিন ট্ৰান্সফাৰ কৰিব পাৰে তো হৰাইজন্টেল জিন ট্ৰান্সফাৰ কৰাটো বহুত ইম্পৰ্টেণ্ট এটা পইণ্ট হৈ যায় জীয়াই থাকিবলৈ হয়নে কাৰণ এটা বেক্টেৰিয়া গাত যদি এণ্টিবায়টিক ৰেজিষ্টেন্ট জিন আছে হেঁতে হৰাইজন্টেল ট্ৰান্সফাৰ কৰি বেলেগ এটাক দি দিব পাৰে অ'কে নাও এইখিনি হ'ল আমাৰ কেৰেক্টাৰিষ্টিক্স অফ প্ৰক্ৰিয়েটিভ চেল আমি ডিটেইলছত যাম আমি যেতিয়া পঢ়িম প্ৰত্যেকটো বস্তু ডিটেইলছত যাম কেৰেক্টাৰিষ্টিক্স অফ ইউকেৰিওটিক চেল ইয়াপে উলিয়াই লওঁ এতিয়া খালি আমি অপজিট কৰি যাব লাগে ইমান ইজি বস্তুটো কৈ দিলোঁ তোমালোকে খালি এইখিনি মনত ৰাখিলে হ'ল ধুনীয়াকৈ বাকী এইখিনি যে তোমালোকে খালি অপজিট কৰি যাবা এতিয়া অ'কে 10টা পইণ্ট আহি যাব চ' ফৰ এক্সাম্পল NMCS ইয়াত নো নিউক্লিয়াছ ইয়াত নিউক্লিয়াছ আছে নিউক্লিয়াছ প্ৰেজেণ্ট নো মেমব্ৰেইন বাউণ্ড অৰ্গেন লিষ্ট পাবা ইয়াত মেমব্ৰেইন বাউণ্ড অৰ্গেন লিষ্ট ইয়াত পাবা মানে ইয়াত মাইটকন্ড্ৰিয়া গলগি পাবা S মানে স্মল এণ্ড সিম্পল ইয়াত কি লিখিবা লাৰ্জ এণ্ড কমপ্লেক্স বস্তুটো উল্টাই দিলা হয়নে খালি অপজিট ৱৰ্ড কিটা এতিয়া সিংগল সাৰ্কুলাৰ ডিএনএ ইয়াত সিংগল নেকি ইয়াত মাল্টিপল লিনিয়াৰ ডিএনএ সাৰ্কুলাৰ হ'ব ইয়াত বাট ইয়াত লিনিয়াৰ ডিএনএ পাবা ইয়েছ মাল্টিপল ডিএনএ সেল ওয়াল প্ৰেজেন্ট ইয়াতো কিন্তু সেল ওয়াল প্ৰেজেন্ট আছে ওকে সেল ওয়াল ইয়াতো প্ৰেজেন্ট বাট ইন সাম সেল ওয়াল প্ৰেজেন্ট বাট ইন সাম যেনেকে আমাৰ প্লান্টছত পোৱা যায় প্লান্টছত যোনবিলাক সেল ওয়াল পাবা হেতু হল সেলুলোজৰ সেল ওয়াল ফাংগাছত যোনবিলাক সেল ওয়াল পাবা হেতু হল কাইটিনৰ সেল ওয়াল ওকে আৰু এনিমেল সেলতটো তোমালোকে নোপোৱা এনিমেল সেলত নো সেল ওয়াল ওকে সো এইটো পইণ্ট 70S রাইবোজম পাবা ইয়াত কি পাবা ইয়াত পাবা তোমালোকে 80S রাইবোজম এই ডিটেইলছত যাম দে রাইবোজম স্যাৰ এইটো 80S টো কি বস্তু আমাক ডিটেইলছত নকলে এতিয়া নকওঁ নহলে ভিডিওটো আৰু লম্বা হৈ গৈ থাকিব একেবাৰে তোমালোকক বুজাম মই এনেও বস্তুবিলাক লম্বাই হৈ গৈছে মই যিমানে সৰু কৰিম বুলি ভাবো তোমালোকক বুজাওঁতে বস্তুবিলাক লম্বা হৈ যায় আই হোপ তোমালোকৰ কিন্তু ভাল লাগিছে তোমালোকে বস্তুবিলাক একেটা ভিডিওতে বহুত ইনফৰমেশন পাব পাৰিছা যদি বুজি পাইছা ভাল লাগিছে লম্বা হলেও তোমালোকৰ একো প্ৰবলেম নাই প্লিজ লাইক এটা মাৰি থবা আৰু কমেন্ট এটা দি থবা যে স্যাৰ ঠিকে আছে আপুনি যদিও লম্বা কৰে বস্তুবিলাক আমাৰ ইনফৰমেশন বহুত পাইছো আমাৰ এক্সামত বহুত হয়তো সহায় হ'ব যদি ভাবিছা তেনেকে প্লিজ কমেন্ট এটা মোৰ কাৰণে এৰি দিবা ওকে নহলে ভিডিওবিলাক মও গম নাপাও তোমাক কেনেকা হৈছে লাইভ নহয়তো এইবিলাক ৰেকৰ্ডেড তো হেকাৰণে মোৰ মানে খেলিমেলি লাগে দি থোৱা পিছত যদি ৰেসপন্ড নাই দেন আই ফিল লাইক লাভ নহলে নেকি তোমালোকৰ যদি লাভ হৈ আছে প্লিজ লেট মি নো ওকে বাইনাৰী ফিশন ইয়াত কেনেকৈ হয় বাইনাৰী ফিশন কিন্তু ইয়াত ৰিপ্ৰডাকশন সেল ডিভিজন কেনেকৈ হ'ব বাইনাৰী ফিশন নহয় ইমান সিম্পল নহয় ইয়াত যেহেতু ডাঙৰ ইউকেৰিওটিক সেল বিলাক কমপ্লেক্স ইয়াত কি হ'ব মাইটোসিস হ'ব লাগিব ইয়াত হ'ব লাগিব মিয়োসিস সো মাইটোসিস আৰু মিয়োসিস হয় সেল ডিভিজন বিলাক হ'ব ইয়াত প্লাজমিড প্ৰেজেন্ট আছে ইয়াত প্লাজমিড নাই নো প্লাজমিড এবসেন্ট ইয়াত ডাইভাৰ্স মেটাবলিজম বহুত টাইপৰ বেলেগ টাইপ অফ আমি নিউট্ৰিশন আহৰণ কৰা ষ্টাইল দেখা পাওঁ বাট ইয়াত তোমালোকে ডাইভাৰ্স ৰোল পাবা ইয়াত মেটাবলিজম নেপোৱা ডাইভাৰ্স ৰোল পাবা যেনেকে মাসল সেল পাব পাৰা বেলেগ সেলে মানে বেলেগ ইউকেৰিওটিক সেলে বেলেগ ফাংচন কৰে ইয়াত একেটা প্ৰক্ৰিয়েটিক সেলে গোটেইবিলাক ফাংচন কৰে ইয়াত কি হয় ডাইভাৰ্স ৰোল একেটা বহুতো ইউকেৰিওটিক সেলে বেলেগ টাইপৰ ফাংচন কৰে যেনে মাসল সেল নিউৰনছ নাৰ্ভ সেলছ বনায় ৰেসপিৰেটৰি সেলছ বেলেগ কাম কৰিব মাসল সেলছ কাৰ্ডিয়াক মাসল স্কেলিটাল সেলছ বেলেগ টাইপৰ ৰোল হেঁতে প্লে কৰে ওকে যেনেকে ডাইভাৰ্স ৰোলৰ কথা যদি পাতো জাইলাম এটা সেল এটো ইউকেৰিওটিক সেলে হয় কিন্তু বেলেগ ৰোল ফ্লোএম এটা সেল হ'ব বেলেগ ৰোল মানে কলেনকাইমা বেলেগ সেল স্ক্লেৰেনকাইমা বেলেগ সেল সো সেল বিলাকে প্ৰত্যেকটো ইউকেৰিওটিক সেলৰ কাম বেলেগ ৰোল বেলেগ ফাইনেল ফ্লেজিলা পিলাই পোৱা যায় ফ্লেজিলা ইয়াতো পোৱা যায় কিন্তু ফ্লেজিলা বিলাক বেলেগ বস্তুৰে বনিছে
ইয়াত টিউবুলিনেৰে বনিছে সো ফ্লেজিলা আৰু পিল্লাইটো নাই নো পিল্লাই এবসেন্ট এন্ড ফ্লেজিলাও সব বস্তুতে নাপা ফ্লেজিলা কিছুমানতহে পোৱা যায় সো ইন সাম So this was all about your characteristics of prokaryotic and eukaryotic cell. Notes banabole eto di disu video to pause mariba likhi loba moi junkhini koisu hekhiniye olop khali at elaborately likhi disa tomaloke degree level ot likhibole hole eto pause mariba likhibo para otherwise you can check my website okhomiyabio.com ta dhuniya ke notes bilak dia ase degree exam or karone tomaloke tar para download kori pelai tomaloke exam ot likhibo pariba okay now eta important point khali koi tho tomaloke monon nerakhileu nai কিন্তু এই স্লাইডখন ইম্পৰ্টেন্ট হয় কিয় কৈছো কাৰণ ব্যাকটেৰিয়া সেলৰ যদি আমি কথা পাতি থাকো মই অলৰেডি কৈছিলো যে ব্যাকটেৰিয়া বিলাক যতে ততে পোৱা যায় দে আৰ অমনি প্ৰেজেন্ট সবতে পোৱা যায় তো ইয়াত হট স্প্ৰিংছত পোৱা যাব বহুত ডেঞ্জাৰ মানে বহুত গৰম কিমান গৰম আপ টু 70 ডিগ্ৰী সেলসিয়াস তাতো কিছুমান ব্যাকটেৰিয়া দিয়াই থাকে এক্সাম্পল থাৰ্মাছ একুৱেটিকাছ very important MCQ CVD raha chances are Thermus aquaticus 70 degrees Celsius hot springs of poa jay deep sea hydrothermal vents hagorom tolit junla ekdom gorom tattu gorom 100 degrees Celsius to gusi jay temperature beshi ta pressure beshi tattu iman dangerous extreme weather condition to tumaloke extreme condition to tumaloke hebla bacteria paba methanopyrus tat tenoka bacteria pai Antarctic ice kiman minus 20 degrees Celsius tatu tumaloke bacteria paba psychrophiles like Crassiobacterium hebla paba tumaloke minus 20 degrees Celsius dia ase acidic environment acidithiobacillus kimanot 1 to 2 pH ru dia rahibo pare alkaline lakes Netronomonas thrives at pH 10 plus देखिसा ना किमान अल्कालाइन कंडीशन तो जिया रहिबो पारे हाई रेडिएशन एरिया तो किसुमान बैक्टेरिया जिया रहिबो पारे इनसाइड रॉक्स lives 3 kilometer underground salt flats and dead sea halophiles adapt to high salt concentration so eto monor rakhiba tumaloke eto monor rakhiba aru eto monor rakhilo rakhibo para baki na lage khali ভিডিও তো পজ মাৰিবা জুনে বুজিবলে মন আছে বেছি মানে নলেজ গেদাৰ কৰিব মানে হেহেডৰ কাৰণে হে দে নহলে তোমালোকে নৰমালি ক্যাৰেক্টাৰিষ্টিক্স হতে তোমালোকৰ কাম খতম হেখিনি জানিলে হল ওকে নাও ক্যাৰেক্টাৰিষ্টিক্স অফ ইউক্যাৰিওটিক সেল হল এইখিনি মই যোনখিনি কৈছিলো হেখিনিয়ে অলপ বহলাই লিখি থোৱা আছে যাতে তোমালোকে ভিডিওটো পজ মাৰি পেলাই লিখিব পাৰা আদাৰৱাইজ ইউ ক্যান চেক মাই নোটস কিছুমান কমন ফ্যাক্টৰস যোনখিনি কৈছিলো হেখিনি তোমালোকক দিয়া আছে সেল মেমব্ৰেনটো কমন হ'ব সাইটোপ্লাজমটো কমন হ'ব জেনেটিক মেটেৰিয়েলটো কমন হ'ব ৰাইবোজম কমন হ'ব সেল ওয়াল কিছুমানৰ আছে কিন্তু কিছুমানৰ নাই যেনেকৈ এনিমেল সেলত ইউক্যাৰিওটিক সেলত নাই ৰিপ্ৰডাকশন টু হ'বই লাগিব হেতু কমন বস্তু এটা যিকোনো সেলৰ কাৰণে সো দিস আৰ সাম কমন ফ্যাক্টৰস হেতু ডিফাৰেন্স যদি আহে প্ৰোক্যাৰিওটিক সেল আৰু ইউক্যাৰিওটিক সেলৰ ডিফাৰেন্স নৰমালি নুখুধে আজিকালি বাট কি ঠিক এক্সামিনাৰে খুদিও দিব পাৰে সো ডিফাৰেন্স তোমালোকে ইয়াৰ পৰা লিখিব পাৰিবা নেক্সট ক্লাছত আমি অৰিজিন অফ ইউক্যাৰিওটিক সেল কমপ্লিট কৰিম আজি ক্লাছত অলপ লম্বা হ'ব পাৰে বাট বহুত ইনফৰমেশন আছে আৰু এইবিলাক হল ফাউন্ডেশনাল ক্লাसेस জুনা নেকি তোমালোকৰ ফাউন্ডেশনটো বনাই আছে আমাৰ নেক্সট ইউনিট কিটাৰ কাৰণে আৰু ভাইবা যে সাৰে বহুত আমাৰ ডিগ্ৰী জুনলা পঢ়িব লাগে হেকিনকে বহুত উল্টা পুল্টা সাৰে বস্তু পঢ়াই আছে আউট অফ সিলেবাস পঢ়াই আছে এনেকুৱা নহয় এইবিলাক বস্তু প্ৰায় মই জুনবিলাক তোমালোকক পঢ়াই আছো প্লিজ ধ্যান দি যোৱা এইবিলাকৰ পৰা তোমালোকৰ সিউইটি কোৱেশ্চন কাটে যি কোনো ডিপাৰ্টমেন্টৰ কাৰণে হওক জুলজিটো ইয়াৰ পৰাই কোৱেশ্চন আহিব জুলজি লাইফ সায়েন্সৰ কাৰণেও প্লাস তোমালোকৰ বটানিৰ কাৰণেও ইয়াৰ পৰাই কোৱেশ্চন আহিব এমএসসি এন্ট্ৰেন্স দিয়া পিছলে সিউইটি বহা এইবিলাকৰ পৰাই কোৱেশ্চন আহিব নহয় এইবিলাক এখিনি যদি ভালকে ক্লিয়াৰ কৰিটো ভালকে শুনি আছা ক্লাছ কেনিং কৰি আছা তোমালোকক ক্লিয়াৰ কৰিবা ওকে নেক্সট ক্লাছত উই উইল মিট আজিলৈ ইমানতে এন্ড কৰো বাই বাই